বৰগলি মণ্ডল কংগ্ৰেছ কমিটিৰ সৌজন্যত আমাৰ এই মণ্ডল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ সহযোগত আমাৰ সাংসদ মহোদয় আৰু মই একেলগে আহি আজি এই বাধাক্ৰান্ত লোকসকলক কিছু সামান্য পৰিমাণে আমি আমাৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াইছোঁ। আজি অষ্টম দিন বানত আক্ৰান্ত হোৱা মানুহবিলাকক যিধৰণে চৰকাৰে সহায় সহযোগিতা কৰিব লাগিছিলে ঠিক সেইদৰে কৰা নাই। আজি বুৰবন্দাত 8টা দিনৰ মাজত এবাৰ ৰিলিফ দিলে 1.5 কেজি চাউল আৰু 200 গ্ৰাম দালি এজনক দিলে, তাৰপিছত আৰু প্ৰাণৰ কাণসাৰ নাই। আজিও চিভিলক মই ফোন কৰি কৈছোঁ। গতিকে এই যে বৈষম্য, এই মানুহখিনি বিপদৰ সময়ত চৰকাৰে যে গায়ে এৰা দিছে, এইটোৱেই আচৰিত হ'ব লগা কথা। কাৰণ এই সময়ত চৰকাৰে এই মানুহখিনিক সহায় কৰিব লাগিছিলে, পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব লাগিছিলে, কিন্তু সেই পৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ পৰা বঞ্চিত ৰাখিছে। কিন্তু শুনামতে কিছু ঠাইত ঠিকমতে দিছে আৰু কিছু ঠাইত অলপ বৈষম্য দেখা গৈছে। যে বৈষম্যটো নহয়, নাগৰিক হিচাপে সকলোৰে সমান অধিকাৰ, সমান মৰ্যাদা, আৰু সেই সমান অধিকাৰ সমান মৰ্যাদা যাতে চৰকাৰখনে বৰ্তাই ৰাখে তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু এই যে দুৰ্গত লোকসকল, আজি এনেকুৱা অৱস্থা কিয় হৈছে? এই আমাৰ পিছফালে প্ৰায় 3.5 কিলোমিটাৰ এলেকা ম্যাদী পাট্টাৰ মাটি আছিলে, আৰু এই ম্যাদী পাট্টাৰ মাটি গৰাখহনীয়া লৈ গৈছে। এই সংক্ৰান্তে বিধানসভাৰ মজিয়াত কেইবাবাৰো আমি উত্থাপন কৰিছিলোঁ, আৰু এই গৰাখহনীয়া লোকসকলক এতিয়ালৈকে পুনৰ সংস্থাপন দিয়া নাই। তেওঁলোকে ভেটিহীন হৈ অ'ত ত'ত আছে, ভূমিহীন ভেটিহীন হৈ আছে, আৰু তেওঁলোকক বাংলাদেশী বুলি আখ্যায়িত কৰি আছে। গতিকে চৰকাৰে এটা সুদৃষ্টি দিব লাগে, এই গৰাখহনীয়াগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ কাৰণে তেওঁলোকক ঘৰ আৰু মাটি দি তেওঁলোকক সংস্থাপন দিব লাগে। সেইটো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, চাওক, এইটো মানুহৰ যিটো দুৰ্দশা চাৰিওফালে, এই বানপানীয়ে বহুত পৰিয়ালক জুৰুলা কৰিছে, আৰু জনপ্ৰতিনিধি হিচাপে এইটো আমাৰ দায়িত্ব যে এই সময়ত তেখেতসকলৰ ওচৰত আহি তেখেতসকলৰ খবৰ লোৱাটো। আজি এই বৰঘুলি অঞ্চলৰ কেইবাটাও ফেমিলি, প্ৰায় 475টা ফেমিলি, তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে বেলেগ জেগাত মথাউৰিৰ ওপৰত আছে আৰু বেলেগ জেগাত আছে। গতিকে আজি আমাৰ স্থানীয় বিধায়ক শ্ৰী নুৰুল হুদা ডাঙৰীয়া আৰু মই আৰু আমাৰ দলীয় আমাৰ সকলো পৰিয়ালৰ লোকৰ সৈতে আজি আমি তেখেতসকলক আহিছোঁ। আৰু তেওঁলোকে পাব লাগে, চৰকাৰৰ পৰা যিখিনি সাহায্য পাব লাগে সেই সাহায্য পাইছে নাই। বহুত ক্ষেত্ৰত ক'ৰবাত চেগা চুৰুকাকৈ পাইছে, যাতে সকলোৱে পায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিশেষকৈ জিলা প্ৰশাসনক তেখেতসকলৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, আৰু আমাৰ ফালৰ পৰাও আমি যিমান পাৰোঁ আমি সাহায্য প্ৰদান কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়াৰ সমস্যাটো। কাৰণ গৰাখহনীয়াই বানপানী সদায় বছৰেকত 2বাৰ বা 3বাৰ হয়, 10 দিন থাকে, শুকাই যায়, পলস পেলাই, মাটিবিলাক সাৰুৱা হয়, আমাৰ খেতিপথাৰ অলপ ভাল হয় খেতি। কিন্তু আটাইতকৈ ডাঙৰ কথা, গোটেই বছৰ ধৰি পেলাই যিটো গৰাখহনীয়া হয়, গৰাখহনীয়াই আমাৰ হাজাৰ বিঘা মাটি, আমাৰ বাৰী মাটি, আমাৰ ম্যাদী পতা মাটি, এতিয়া মোক ইয়াৰ পুৰণা লোকসকলে কৈছে ইয়াৰে 5 কিলোমিটাৰ দূৰলৈকে সেইবিলাক চব ম্যাদী পতা মাটি আছিলে, ৰেভিনিউ ভিলেজ আছিলে, সেইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত গ্ৰাস গ'ল। আৰু এয়া এনেকৈ আহিছে যে জিঅ' বেগৰ কিবাকিবি কৰিছিলে আজি 2 বছৰ আগতে, কিন্তু এতিয়া খান্দি তললৈ গুচি গৈছে। গতিকে এইটো এটা বৰ বিপদাপন্ন হৈ আছে গোটেই বস্তুটো। গতিকে এইবিলাকত চৰকাৰে সমূহীয়াভাৱে এটা দৃষ্টি নিক্ষেপণ কৰিব লাগিব। অকল মথাউৰি বনালেই নহয়, মথাউৰিৰ মেনেজমেণ্টৰ কাৰণে, ৰিভাৰ ইৰোশ্যন মেনেজমেণ্ট এটা অথৰিটি বনাবৰ কাৰণে, যাতে সকলো, কাৰণ আমাৰ 40% আমাৰ ভৌগোলিক যিটো আমাৰ অঞ্চল, অসমৰ 40% ভৌগোলিক অঞ্চল আমাৰ বানপানীৰ দ্বাৰা আক্ৰান্ত হয় প্ৰতি বছৰে। গতিকে তাত এই যে বান্ধবিলাক আছে, এই বান্ধবিলাক এতিয়া আমাৰ হাতীমূৰা বান্ধটো কোন কণ্ট্ৰেক্টৰে খাইছে মই নাজানো, কিন্তু তেওঁলোকে চাগে এনেকুৱা ধৰণৰ দুৰ্বলভাৱে কৈছে, কোনো ধৰণৰ কৌশলগতভাৱে বা প্ৰযুক্তিৰ ব্যৱহাৰ নকৰি বা ভালকৈ অধ্যয়ন নকৰি কৰাৰ কাৰণে বহুত ধৰণৰ বিপদ আহিছে। আজি নগাঁও জিলাখনৰ কাৰণে আহিছে, শ্লুইচ গেটৰ সেইবিলাক গোটেই ভাঙি পেলাই লৈ গুচি গ'ল বান্ধটো। গতিকে এইবিলাক টেকনিকেল ফিজিবিলিটি ষ্টাডি কৰি, অধ্যয়ন কৰি, যাতে এইবিলাকে যাতে মানুহৰ জীৱনলৈ যাতে বিপদ মাতি আনিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লোৱাটো দৰকাৰ। দুৰ্ঘটনাটো হয়েই, সেইটো কোনো সন্দেহ নাই, এইটো এটা দুৰ্ঘটনা। কিন্তু সেই দুৰ্ঘটনা হ'বলৈ কেনেকৈ পালে? আজি শ্লুইচ গেট সাজি পেলাই গোটেই ব্ৰহ্মপুত্ৰখনক যদি নগাঁৱৰ মাজলৈ যদি লৈ যোৱা যায়, সেইটো যদি অলপ ভালকৈ যদি প্ৰযুক্তি ব্যৱহাৰ কৰি যদি কৰিলেহেঁতেন, কাৰণ সেই শ্লুইচ গেটকেইখন গোটেই ভাঙি পেলাই, শ্লুইচ গেটৰ জেগাতে থাকিলে মথাউৰি ভাঙি পেলাই কিনাৰ দি গুচি গ'ল। গতিকে এইবিলাক প্ৰযুক্তি
আৰু ইঞ্জিনিয়াৰিং যিবিলাক তেওঁলোকৰ কৌশল আছে সেই কৌশল তেওঁলোকে ভালকৈ অধ্যয়ন কৰি কৰাটো দৰকাৰ যাতে খাল খান্দি যাতে ঘৰিয়াল আমাৰ মানুহৰ জীৱনলৈ যাতে আহি নাপায় সেইকাৰণে আমি ব্যৱস্থা ল'ব লাগিব সেইটোৱে সেইটো আমাৰ স্থানীয় বিধায়ক আৰু ময়ো একেলগে মিলি পেলাই আমি এই বান সাহায্য কৰিছোঁ আমাৰ ফালৰ পৰা কাৰণ আমিতো আৰু চৰকাৰী সাহায্য নহয় এইবিলাক গতিকে আমাৰ ফালৰ পৰা কৰিছোঁ আমাৰ যিটো সঁহাৰি আমাৰ জনসাধাৰণৰ মাজত থাকি আমি য'ত যেনেকৈ পাৰোঁ তেনেকৈ আমি সহায় কৰিছোঁ আৰু লগতে চৰকাৰৰ পৰা যিখিনি পাব লগা আছে সেইখিনি প্ৰত্যেকৰে প্ৰাপ্য ইয়াত যাতে কোনো ধৰণৰ বৈষম্য নহয় কাৰণ এজেগাত দিলে এজেগাত নিদিলে সেইটো যাতে নহয় সেই বিষয়ে আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ আমাৰ MLA ডাঙৰীয়াও ৰাখিছে ময়ো ৰাখিছোঁ আৰু কোনো ক্ষেত্ৰতে যাতে বান সাহায্য দিয়াত যাতে কোনো এটা কমিউনিটিয়ে বা কোনোৱেও যাতে বৈষম্যৰ শিকাৰ নহয় তাৰ কাৰণে দৃষ্টি ৰখাটো আমাৰ দায়িত্ব আৰু সেইটো দৃষ্টি আমি ৰাখিছোঁ